ফটো চাওকচোন একদম পাথৰ এটাৰ ওপৰত সেইটো থিয় হৈ আছে সঁচা দেই ৰজাই আৰু ৰজাৰ এইবোৰ যে একদম টিকলি উঠি গৈছে দেই বেটি কষ্ট কৰিছা ভাল লাগিছে চাওক একদম টপত আহি গ'লোঁ আৰু এয়া গোটেই হায়দৰাবাদ চিটিখন চাওক ওপৰৰ পৰা গোলকণ্ডা ফৰ্টৰ ওপৰৰ পৰা গোটেই হায়দৰাবাদ চিটিখন দেখা পায় ভণ্টি আহিব নোৱাৰিলে এটা আধাতে ৰখি দিলে আমিহে উঠিলোঁ সেয়া ওপৰলৈ গোটেই হিলৰ জানেনে সেয়া আমাৰ বেটা ওপৰত গৈ ফটো মাৰিব লৈছে হৈ গ'ল আৰু কিবা কৰি আহিলোঁ আগত যিহেতু নোৱাৰিছিলোঁ এইবছৰ ছাকচেছফুল হৈ গ'লোঁ এইবছৰ সেইয়া ভণ্টি তাত থিয় হৈ আছে এইয়া ভণ্টি দেখিছেনে এই না এইয়া ভণ্টি আৰু ভনী যোৱাই থিয় হৈ আছে তাই নোৱাৰে বোলে তাই কৈছে মোক নক'বা মই নোৱাৰোঁ বোলে উঠিলোঁ দেই গোটেই পেলেচটো চালোঁ আৰু দেই ভাল লাগিলে বৰ মানুহ দেই বৰ কেলো মেলো শুনি থাকিব আপোনালোকে চাওকচোন অকল পাথৰৰ এইবিলাক গোটেই পাথৰ একোৱেই নাই পাথৰৰ বাহিৰে পাথৰো বৰ বেলেগ টাইপৰ পাথৰ জামৰ দিনৰ টোপ দেখা পাইছেনে এই চাওক একেবাৰে কাষৰ পৰা মই টোপ দেখা দিছোঁ একো নহ'বই দিয়া এই চাওক বেলেগ বেলেগ ডিজাইনৰ টোপ হয় সেয়া দেখিছেনে সেয়া নিজামৰ সেইটো ৰছী জ্বলাই চাওকচোন এয়া টোপ ভাঙি গৈছে একেবাৰে টোপৰ এয়া মুখটো দেখিছেনে সেয়া চাওক পুৰা টোপৰ এই আৰু আছে দুটা এইটো এটা টোপ আৰু এইটো এটা সৰু টপ দেখিছেনে চাওক মানে লাক টপকেইটাও দেখা পাই গ'লোঁ আমি এইফালে আহিলোঁ কাৰণে দেখিলোঁ দেই আমি আহাওঁতে বেলেগ ছাইড দি আহিলোঁ এতিয়া যাওঁতে বেলেগ ছাইড দি গৈ আছোঁ সৰু একেবাৰে দেখিছেনে লোহা ক'লা আছে দেখা পাইছেনে আৰু এইবিলাক সেই ৰজাৰ দিনৰ কিবা লোহাৰ কিবা মেটেৰিয়েল থৈ দিছে কি হৈছে এইটো আইডিয়া নাই কিন্তু দেই দেখাইছোঁ মই সৰু গলাটো আগত দেখালোঁ ডাঙৰ গলাকেইটা মই দেখাই নাছিলোঁ দেখাইছোঁ এয়া ফোনৰ ভালকৈ নাল নেকি নাল হয় তাৰপিছত এইবিলাক সেইটোতো ঠিক তেনেকৈ কিবা পাথৰ আছে ডাঙৰ ইয়াতো আছে দুটামান ইয়াতো আছে কি আছে বা না এইটো একো নাই খালি এইটো আগতে যাব পাৰি বন্ধ কৰি থৈ দিলে ৰাস্তাটো হা জেঠাই যাব পাৰি আগতে ৰাস্তা বন্ধ কৰি দিলে এতিয়া দাদাহঁতৰ তাৰ টাইমত আছিলে বোলা আমি আহি পালোঁ এতিয়া হুছেইন সাগৰ বুজিছেনে আমি হুছেইন সাগৰ আহি পালোঁ কিন্তু আমাৰ এটা লগত প্ৰব্লেম হ'ল এই আমাৰ বেটি পৰি গ'ল চাওক এয়া পৰি কিনে তাই দুখ পাই গ'ল আৰু তাই খুব মনটো মাৰি আছে এতিয়া চব মনটো মাৰি থকা হয় আমাৰো ভাল লগা নাই মনটো আমি গোলকণ্ডা ফৰ্টত গৈছিলোঁ তাৰ পৰা বাহিৰে আহিলোঁ এতিয়া বাকী চাওঁ আৰু কি কৰোঁ আপোনালোকক একদম মানে ষ্টেচুটোৰ কাষত গৈ মই দেখাই আছোঁ লগ পাই আছোঁ আপোনালোকক সাগৰৰ কাষতে যিটো পাৰ্ক আছে সেই পাৰ্কটো তেনেকুৱা খোৱা ষ্টল আছে দেখিছেনে ষ্টলতে বহি মানুহবিলাকে খায় আৰু যেতিয়া টাইম হয় এই সৰু এখন নাও দেখিছেনে এইখন লঞ্চখন এইখনতে হৈ একদম সেই ষ্টেচুটোৰ কাষলৈকে লৈ যায় এইটো ষ্টেচুটো বহুত দূৰত যিহেতু আমি আছোঁ ষ্টেচুটো একদম সৰু দেখা গৈছে ওচৰত গৈ দেখাই আছোঁ বাৰু আপোনালোকক ভালকৈ ফাইনেলি আমি হুছেইন সাগৰৰ যিটো ৰেষ্টুৰেণ্ট আছে তাতে আমি স্পাইৰেল পটেটো খাইছোঁ ইফালে শৰ্মা ৰোল অলৰেডি খাই খতম কৰি দিলে কফি খাইছোঁ আৰু সেয়া এটা লৈ আহিছে খাবৰ কাৰণে ভাল আহিছিলোঁ তাতে এটা মেলা আহিছে দেখিছেনে এয়া এটা মেলা আহিছে মেলাখনতে আছে উঠ আছে এয়া কেমেল আৰু এই বগা আছে কি ধুনীয়া ঘোঁৰা এটা আছে ভাবিছেনে এটা নহয় দুটাকৈ ঘোঁৰা আছে এইটো এটা আৰু এয়া